এইবাৰ গৌৰৱ গগৈ এখন সভাত বিধ্বংসী ৰূপত ভাষণ যে অহংকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখীয়াৰ হকে একো কাম কৰা নাই, দুখীয়াৰ হাতত অস্ত্ৰ তুলি দিছে। কিন্তু যদি আমি সেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ বিজেপি গাদীখন যদি উফৰাব নোৱাৰো তেন্তে এনেকুৱাই হৈ থাকিব। এনেদৰে বিধ্বংসী ৰূপত ভাষণ দিয়ে। সম্পূৰ্ণ ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। এতিয়া আপোনালোকক অনুৰোধ জনাবলৈ বিচাৰিছো, আমাৰ প্ৰাৰ্থী গৰাকী আবু বকাৰ আলী ডাঙৰীয়া ইতিমধ্যে কৈছে যে এইখন নিৰ্বাচনত তেওঁ যথেষ্ট কষ্ট কৰিছে, কিন্তু তেওঁ অকলে কষ্ট কৰিলে নহব। যদি স্থানীয় ৰাইজে তেখেতক সমৰ্থন দিয়ে তেতিয়া নিশ্চয় পৰৱৰ্তী সময়ত তেওঁ নিৰ্বাচনত জয় লাভ কৰিব। আৰু সেইকাৰণে মই আপোনালোকক প্ৰশ্ন কৰিবলৈ বিচাৰিছো, আপোনালোকে আবু বকাৰ আলীক সমৰ্থন দিবনে, জিকাবনে, সমৰ্থন দিবনে? আজি তেখেতৰ হয় মই আপোনালোকৰ ওচৰত আপোনালোকৰ বহুমূল্য ভোট বিচাৰিছো। আৰু লগতে আমাৰ মঞ্চত উপস্থিত থকা আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ হৈ আপোনালোকৰ বহুমূল্য আশীৰ্বাদ আৰু দুৱা বিচাৰিছো। মই আশাবাদী যে আজিৰ তাৰিখত আপোনালোকে ভালদৰে অৱগত বুজি পাইছে যে যদি বিটিআৰ অঞ্চলত যদি কেতিয়াবা ইয়াত শান্তি আছিল তেতিয়া শান্তি আমাৰ কংগ্ৰেছ চৰকাৰে আনি দিছে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে আনিছে। তেখেতে নিজৰ কাৰ্যকালত বিভিন্ন দল সংগঠনৰ লগত চুক্তি কৰি বিটিআৰ গঠন কৰিলে, শান্তি আনিলে, NDFB লগত চুক্তি কৰিলে। ৰাজ্যত আমাৰ চৰকাৰ আছিল, কেন্দ্ৰত আমাৰ চৰকাৰ আছিল, প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আছিল, মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ আছিল। তথাপিও বিটিআৰ অঞ্চলত সদায় স্থানীয় বড়ো নেতৃত্বক প্ৰাথমিকতা দিছিল, গুৰুত্ব দিছিল, সন্মান দিছিল, উন্নয়ন ওপৰত জোৰ দিছিল। 2011 চনত আমাৰ চৰকাৰ আছিল। সেই সময়ত কংগ্ৰেছৰ ভিতৰত বহুত কেইটা বিধায়ক আছিলে। আমি অকলে চৰকাৰ বনাইছিলো, কিন্তু প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল যে বড়ো আঞ্চলিক নেতৃত্বক আমি নিজৰ চৰকাৰৰ ভিতৰত স্থান দিবই লাগিব। আৰু সেইকাৰণে যদিও সেই সময়ত প্ৰয়োজন নাছিল, প্ৰয়াত তৰুণ গগৈদেৱ উদাৰ মনেৰে কংগ্ৰেছ চৰকাৰৰ ভিতৰত আমাৰ স্থানীয় বড়ো নেতৃত্বক মন্ত্ৰী পদ দিলে। কিন্তু আজিৰ তাৰিখত পৰিস্থিতি বিপৰীত। কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কিন্তু আজি তেওঁলোকে বড়ো নেতৃত্বক সন্মান কৰা নাই। তেওঁলোকে বড়ো নেতৃত্বক অপমানিত কৰিবলৈ বিচাৰিছে। কেতিয়াবা UPPL দলক ব্যৱহাৰ কৰে আৰু যেতিয়া কাম শেষ হৈ যায় UPPL দলক আঁতৰাই ৰাখে। কেতিয়াবা BPF দলক গালি পাৰে আৰু যেতিয়া প্ৰয়োজন হয় BPF দলক নিজৰ সন্মুখত চাৰেণ্ডাৰ কৰায়। আজি সেইকাৰণে দুখ লাগে যে UPPL হওক বা BPF হওক, এই দুইটা দল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আজি হাৰ মানি লৈছে। সেইকাৰণে আপোনালোকক অনুৰোধ জনাবলৈ আহিছো, অহা নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। এটাও ভোট আপোনালোকৰ ব্যৰ্থ হ'ব নালাগে। যদি আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিকল্প বিচাৰে তেতিয়া আগন্তুক দিনত 22 তাৰিখে হাতৰ চিৰপত ভোট দি কংগ্ৰেছ দলটো জয়যুক্ত হ'ব। ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে গম পাই গৈছে যে আজিৰ পৰা 7 মাহ পিছত অসমত বিধানসভা নিৰ্বাচন হ'ব। আৰু মানুহে গম পাই গৈছে যে অহংকাৰী অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আসন নালাগে, আমাক আমাৰ মাজত শান্তি সম্প্ৰীতি আনা কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ লাগে। আজি দুখ লাগে যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেলেংকাৰী কথা কয়, কিন্তু ৰাজ্যত তেওঁলোকৰ চৰকাৰ, তেওঁলোকৰ EM আছে আজি কাউন্সিলত,
তথাপিও আজি পইচাৰ কিমান লুণ্ঠন হৈছে শিক্ষা আৰু চিকিৎসাৰ ওপৰত যিমান জোৰ দিব লাগিছিল আজি তেওঁলোকে জোৰ দিয়া নাই আজি ক্ষমতাৰ কাৰণে তেওঁ একদম যিকোনো পৰ্যায়লৈকে যাব পাৰে কংগ্ৰেছে বিটিআৰ অঞ্চলত শান্তি আনিলে প্ৰায়তো তৰুণ গগৈদেৱে সকলো ল'ৰা ছোৱালীৰ হাতত ফাৰ্ষ্ট ডিভিজন পালে বিনামূলীয়া লেপটপ দিছিল আত্মই গোটৰ ওপৰত জোৰ দিছিল কিন্তু আজিৰ তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাইকৰ ককায়েকৰ মাজত কাজিয়া লগাই সংঘাত সৃষ্টি কৰি নৱ প্ৰজন্মৰ হাতত বন্দুক দিবলৈ বিচাৰে এয়া হ'ল পাৰ্থক্য কংগ্ৰেছে ল'ৰা ছোৱালীৰ হাতত কম্পিউটাৰ লেপটপ দিবলৈ বিচাৰে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যুৱকৰ হাতত এতিয়া বন্দুক দিবলৈ বিচাৰিছে এইকাৰণে শ্ৰদ্ধেয় ৰাইজ আমাক এই নিৰ্বাচনত বহুত ভালদৰে চিন্তা কৰাৰ পিছত নিজৰ ভোটটো দিব লাগে কোনো পদ্ধতিৰে আমি বিজেপি দলটোক শক্তিশালী হ'বলৈ নিদিওঁ কিন্তু গম পাব লাগিব যে কোনকেইটা দল আজি বিজেপি আগত নিমাত হৈ আছে আজি UPPL দলৰ নেতৃত্বৰ কথা শুনিব BPF দলৰ নেতৃত্বৰ কথা শুনিব দুইটা দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহংকাৰৰ সম্পৰ্কত এটা মাত তেওঁলোকে নামাতে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তাৰিখত ইমান অহংকাৰী আজি তাৰিখত দুখীয়া ৰাইজক আজি তেওঁলোকে কিমান অন্যায় অত্যাচাৰ কৰে মুখ্য বেছি ভালদৰে আপোনালোকে জানে কাৰো লগত আলোচনা নকৰাকৈ আজি দুখীয়া মানুহৰ মাটি আদানী আম্বানী আৰু পতঞ্জলিক চম্ভালি দিছে আজি পৰ্বতজোৰাত আজি কাৰ্বি আংলং ডিফুত আজি ডিমাচা আজি গুৱাহাটীত আজি পলাশবাৰীত আজি অসমৰ জনজাতিৰ মাটি তেওঁলোকৰ লগত আলোচনা নকৰাকৈ প্ৰায় 40,000 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আদানী আৰু আম্বানীক দিলে আৰু UPPL BPF নিমাত বিজেপি দলৰ সভাপতিয়ে কয় যে তেওঁ 6 স্কেডিউল লৈ ল'ব তেওঁ ট্ৰাইবেল বেল্ট ব্লক নাইকিয়া কৰি দিব আৰু BPF আৰু UPL দল নিমাত বিজেপিয়ে কয় আমি সকলোকে মাটি দিম সকলোকে মাটি পট্টা দিম কিন্তু তেওঁলোকে দুখীয়া মানুহক মাটি পট্টা দিয়া নাই কিন্তু নিজৰ পৰিবাৰৰ নামত শ বিঘাৰ মাটি আজি মালিক আজি বিজেপি দল হৈ গৈছে আপোনালোকক ঘৰ দিব পৰা নাই কিন্তু বুলডোজাৰ চলাই আজি আপোনালোকৰ ঘৰখিনি ভাঙি দিছে আজি আদিবাসী শ্ৰমিকসকলক কি কৈছিল যে বিজেপিক ভোট দিয়ক বাগানত আপোনালোকৰ হাজিৰা বৃদ্ধি হ'ব হাজিৰা বৃদ্ধি হ'ল নাই হোৱা কিন্তু এতিয়া বাগানৰ ভিতৰত যদি জল জীৱন আঁচনি পাইপ দেখা পায় খালি মাত্ৰ পাইপ হৈ আছে তাৰ ভিতৰত পানী নাই আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উন্নয়নৰ কথা কয় কিন্তু যিকোনো হস্পিটেললৈ যাওক টংলা হস্পিটেল উদালগুৰি চিভিল কোকৰাঝাৰ হস্পিটেলৰ ভিতৰত গ'লে দেখা পাব বিল্ডিং আছে ডক্টৰ নাই নাৰ্ছ নাই দৰৱ নাই এনেকুৱা এটা অৱস্থা বৰ্তমান পৰিস্থিতিত সেইকাৰণে আপোনালোকক আমি অনুৰোধ জনাইছো যে আমি বিটিআৰ সমষ্টিত বিটিআৰ নিৰ্বাচনত এটা নতুন সংকল্প আমি ল'ব লাগিব আপোনালোকে UPPLৰ শাসন দেখিলে আপোনালোকে বিজেপি দলৰ শাসন দেখিলে আপোনালোকে BPF দলৰ শাসন দেখিলে এইবাৰ কংগ্ৰেছক এটা সুযোগ দিয়ক এইবাৰ কংগ্ৰেছ দলক এটা সুযোগ দিয়ক সকলোকে দেখিলে সকলৰ কাম আপোনালোকে দেখিলে আজি তাৰিখত মই ইয়াত উপস্থিত হৈ মাত্ৰ অনুৰোধ জনাইছো যে কংগ্ৰেছ দলক সুযোগ দিয়ক তো শ্ৰদ্ধেয় ৰাইজ মই আজি বিশেষ দেশলৈ ক'বলৈ নিবিচাৰো কিন্তু মই জানো যে আজি এইখন সভা ইমান সুন্দৰকৈ আপোনালোকে আয়োজন কৰিছে তাৰ বাবে আমাৰ গোটেই আমাৰ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ অবজাৰ্ভাৰ আমাৰ বিধায়কসকল আমাৰ প্ৰাৰ্থীসকল যিদৰে কষ্ট কৰিছে মই সকলোকে নিজৰ মুখৰ পৰা আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো পবিত্ৰ সময় অসমত ভাদ মাহ অলপ দিনৰ পিছত কৰম পূজা অলপ তাৰ পিছত দুৰ্গা পূজা কালী পূজা এই পবিত্ৰ সময়ত সকলৰ মাজত শান্তি সম্প্ৰীতি থাকক অসমৰ মাজত সদায় উন্নয়নৰ পোহৰ জিলিকি থাকক
সকলৰ ঘৰৰ মংগলৰ কামনা কৰি পুনৰবাৰ অহা 22 তাৰিখে হাতৰ চিহ্নত ভোট দিবলৈ অনুৰোধ জনাই মই ইয়াতে নিজৰ চমুকৈ এষাৰ সামৰিছো। ধন্যবাদ। ভিডিঅ'টো এইখিনি আছিল, এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে। আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। আজিলৈ বাই বাই।